Good morning. ৰাতিপুৱা চাহ লৈ বহিছো আৰণ্য ৰিজৰ্টত আৰু ৰাতিপুৱা পৰিৱেশটো এনজয় কৰি ৰাতিপুৱা চাহ কাপ এনজয় কৰি আছো। এতিয়া আমি ৰাতিপুৱা ৰেডি হৈ ব্ৰেকফাষ্ট কৰিব যাওঁ। ব্ৰেকফাষ্ট কৰিব আহিছো। আঞ্জু বল খেলা। বল দিয়া। ব্ৰেকফাষ্ট কৰি আছো। ইডলি অমলেট। ব্ৰেকফাষ্ট কৰিছা? পুৰি চব্জি ব্ৰেড টোষ্ট পৰঠা। নেক্সট কি ল'বা? ব্ৰেড টোষ্ট, আলু পৰঠা খাই থাকা। লাগিছে ৰাখি অভিজিত কি খাইছা? এপল জুচ আছে কিন্তু ক্যান ফ্ৰেছ নাই বুলি কৈছে। ব্ৰেকফাষ্টটো ভাল লাগিল খাই, কোৱালিটি বহুত ভাল। ব্ৰেডৰ সাইজটো ইয়াতে ক্লিন কৰিছো। ব্ৰেকফাষ্ট কৰিলো। এতিয়া অলপ হাঞ্চক চিলড্ৰেন পাৰ্কত লৈ যাওঁ। কালিৰ পৰা খেলিবই পোৱা নাই। কালি চুইমিং কৰিলে, খালি চুইমিংহে কৰিলে। হাঞ্চু বিজয় একদম ৰেষ্টলেছ হৈ আছে ফিচিং কৰিব। কালি বহুত ফিচিং কৰিছে, আজি দেখাম। কালি বহুত ফিচিং কৰিছে, আজি আৰু ৰেষ্টলেছ হৈ আছে। ইমান যে ভাল পায় ফিচিং কৰি, মানে খাব নিদি দিনটো ফিচিং কৰিব দি থাকিলেও ফিচিং কৰি থাকিব। হাঞ্চুৰ লগত অলপ ময়ো খেলিছো। কেতিয়াবা বাচ্চা হৈ ভাল লাগে কেতিয়াবা। Wow. Hi. আমি হাজবেণ্ড Relaxing. অলপ টাইমৰ কাৰণে ৰিলেক্স লৈছো। আমি গছৰ তলত এনেকে হেক্টিক লাইফ। সো আগৰ দিনৰ মানুহ যেনে গছৰ তলত বহিছিলে। আমি লাগিলে দেই, মোৰ মাছটো লাগিছে। এটা ফাইনেলি মাছ এটা পালো, লাগিলে। কৰিছা তো কি মাছ অভিজিত? যেতিয়া মাছটো লাগে তেতিয়া বিৰাট ভাল লাগি থাকে। মাছ মানে এৰিব মন নাযায়। ফিচিং মানে একদম নিচা লাগি যায়। এইটো নিচা টাইপ হয়, এডিক্টেড। এইখিনি মাছ বহুতেই উঠিছে, কিন্তু ইমানটো লৈ যাব নোৱাৰো। এইটো ডাঙৰ এটা উঠিছে আৰু তলত শিঙি মাছো আছে। শিঙিৰ পৰা আৰণ্যাৰ পৰা চেক আউট কৰিলো। এতিয়া আমি ওলাইছো। এতিয়া আমি ক'ত যাম? এতিয়া আমি আজি আমি আকৌ এইপিনে অলপ নংপু পিনে যাওঁ। আৰু একো প্লেন নাই আমাৰ, আনপ্লেন। চেক আউট কৰিলো, ওলালো ফাইনেলি। এতিয়া আমি মেঘালয় পিনে গৈ আছো। বৰাপানী মেঘালয়ৰ ওচৰতে, তাৰে ওচৰত চাওঁ ৰিজৰ্ট যদি পাওঁ কিবা। এখন চাইছো ৰিনিকা বুলি, তাৰে ওচৰতে আছে। আৰু মই আপোনাক কেক খাই গৈ আছো। অভিজিত শুলা নেকি? নুশুবা দে। অভিজিতৰ বহুত টোপনি, বহুত শুই ভাল পায়। ৰাখি ক'ত গলা?
এয়া ৰাখি কি কৰিছা বাহিৰত চাই আছে তাই তাই বাহিৰখন এনজয় কৰি আছে চাই আমি গৈ আছো ৰুনিকা ৰিজৰ্ট আৰু আপোনাৰ আছে 20 কিলোমিটাৰ আছে আৰু বৰষুণ দি আছে ইয়াত আমি লাঞ্চ কৰিব নামিলোঁ লিটিল চেপ বুলি এখন আছে লাঞ্চটো কৰোঁ বুলি ভাবিছোঁ লিটিল চেপ ৰেষ্টুৰেণ্ট চিম্পল লাঞ্চে লৈছোঁ প্লেইন ৰাইচ প্লেইন দালি চিকেন কাৰী আৰু ফিছ কাৰী এটা এতিয়া কি হ'ল মৰ্ণিং ভাবিছিলোঁ ৰিনিকাৰ যাম ৰিনিকাৰ ৰিজৰ্টত এতিয়া ৰুম এভেইলেবল নাই ফোন কৰিছিলোঁ মৰ্ণিং ৰাতিপুৱা আছিলে ৰুম এভেইলেবল চ' এতিয়া নাই চ' আমি এতিয়া ভাবিলোঁ লেমন লাইন যাওঁ আমি গৈছিলোঁ লেমন লাইন ৰিজৰ্ট আগতে তাতে এতিয়া ফোন কৰিলোঁ তাতে আছে ৰুম চ' যিহেতু আমি আহিয়ে পাইছোঁ ওচৰতে আছিলে সেইখনতে যাওঁ আৰু এতিয়া আৰু হাঞ্চি এনিমেল প্লেনেট চাই আছে এনিমেল প্লেনেট চাই বহুত ভাল পায় এইটো পালোঁ লা নিকোলাছ এইটো ৰয়নাম ৰিট্ৰিট ৰিজৰ্ট ৰয়নাম ৰিট্ৰিট এইটো আছে বহুত ৰিজৰ্ট আছে এইটো ৰিকিঞ্জাই ৰিজৰ্ট ৰিজৰ্টটো ইয়াতে এটা উমবিৰ কেফে ৰিজৰ্টো আছে আমি আমাৰ ডেষ্টিনেশ্যন পালোঁ এইটো ৰাইট চাইডে আমি আৰু এবাৰ আহিছিলোঁ ইয়াতে চ' ভাল লাগিছিলে চ' যিহেতু আমি ৰিনিকাত নাপালোঁ ভাবিছিলোঁ ৰিনিকাত কেতিয়াও যোৱা নাছিলোঁ ট্ৰাই কৰিম বাট ৰিনিকা নাপালোঁ যিহেতু চ' ভাবিলোঁ ইয়াতে আহোঁ আজি ষ্টে কৰিম কালি আৰু ঘৰ যামগৈ গুৱাহাটী যাম ত' আমি ফাইনেলি লেমনলাং আহি পালোঁ ৰাখীয়ে আকৌ গছনি বিৰাট ভাল পায় তাই ঘৰতো ৰুই থাকে আমাৰ তাত বহুত গছ গছনি তাই এইবিলাক ৰুই থাকে তাই এখানে সেইবোৰ চাই আছে চাই ভাল পাইছে চাই ভাল লাগিছে ন ৰাখি চ' ঠিক আছে অলপমান টায়াৰ্ড অলপ এই জাৰ্ণি ৰাতিপুৱাৰ পৰা এনেকৈ আছোঁ খেলিছোঁ ফিচিং কৰিলোঁ অলপ অঞ্চলত খেলিলোঁ এতিয়াৰ কাৰণে বিদায় লৈছোঁ আৰু আকৌ আহিম নেক্সট ব্লগ লৈ তেতিয়ালৈ ভালে থাকিব সুস্থ থাকিব আৰু হেপ্পী হৈ থাকিব বাই বাই